নমস্কাৰ আপোনালোক সকলোকে অৰুণিমাছ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি শতাব্দীত যোৰহাটৰ পৰা গুৱাহাটী গৈ আছোঁ। এইটো হৈছে ভিষ্টাডম দবা, নতুনকৈ আহিছে এই দবাটো। আজি ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ। এইফালে বেগ থোৱা সুবিধাও আছে আৰু লগতে বাথৰুম টয়লেটো আছে, টয়লেট দুটা আছে আৰু ইয়াত সকলো ধৰণৰ সুবিধা আপোনালোকে পাব। ভিতৰটো দেখিবলৈ কিমান ধুনীয়া, চব একদম বাহিৰৰ ট্ৰেইনৰ নিচিনা। সেইবাবে ভাবিলোঁ বাহিৰততো ঘপককৈ যাব নোৱাৰোঁ, সেইকাৰণে যোৰহাটতে থাকি মানে এনেকুৱা সুবিধাটো উপভোগ কৰিলোঁ। আৰু এইটো চাওক, চিটটো উঠাই দিলে মানে খাব মেলিব পৰা এনেকুৱা সৰু এনেকুৱা ইয়াত ব্যৱস্থাও কৰি থোৱা আছে। মোৰ ল'ৰাটোৱে খুবেই ভাল পাইছে ট্ৰেইনত যাবলৈ পাই। সি ট্ৰেইনত যাম কৈয়ে আছিল, সেইবাবে তাৰ কাৰণে আজি আমি ট্ৰেইনত যাম ভাবিছিলোঁ। বহুত ভোক লাগিছিলে, আমি ঘৰৰ পৰা একো অনা নহ'লে, সেইবাবে ইয়াত আমি ফ্ৰাইড ৰাইচ ল'লোঁ। ফ্ৰাইড ৰাইচ আমি এতিয়া খাব লৈছোঁ ধুনীয়াকৈ ট্ৰেইনত, আৰু লগতে দুকাপ চাহ। দিনততো ভালেই লাগিলে, কিন্তু ৰাতি হ'লে একোৱেই নেদেখি সেইবাবে অলপ বৰ লাগিলে আৰু ৰাতি আহি। কিন্তু দিনত খুবেই ভাল লাগিছিলে। ৰাতি মানে আপোনালোকৰ চেহেৰাবিলাকহে দেখি থাকিব আইনাত। আৰু এটা বস্তু দেখাব বিচাৰিছোঁ, এই চিট দুটা 360 ডিগ্ৰী ঘূৰাবও পাৰি। এইদৰে আমাৰ এখেতে আমাৰ দুটাক ঘূৰাই দিছে। এনেকৈ আপোনালোকে দিনত ধুনীয়াকৈ চাই যাব পাৰে, কিন্তু ৰাতি একো নেদেখি। সেইবাবে মই দেখাই দিলোঁ। আমি দিনত দেখুওৱা নহ'লে, ই শুই আছিলে, এতিয়া আমি 360 ডিগ্ৰী ঘূৰাই চালোঁ। আৰু এটা ঘটনা ঘটিল, আমাৰ ট্ৰেইনখনৰ ইঞ্জিনটো বেয়া হৈ গ'ল। সেইবাবে এঠাইত আমি বহুত টাইম ৰখিব লগা হ'ল। ইমান ভয় লাগিছিল, কিন্তু আধা ঘণ্টামান ৰখাৰ পিছত আকৌ নতুন ইঞ্জিন এটা আনি আমাক মানে পঠিয়াই দিয়া হ'ল আৰু ট্ৰেইনখনত। এতিয়া ইঞ্জিন আহিলে। আকৌ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আজিলৈ আহিছোঁ, তেনেহ'লে আকৌ পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱা আশাৰে। এইটো ইঞ্জিনটো আনিলে এতিয়া লগাই দিব ইয়াত, তাৰপিছত আমি যাব পাৰিম।